কোনো দলৰ আজ্ঞাবাহী ভৃত্য হৈ মই কথাবোৰ কৈ থকা নাই, কোনো দলৰ চামচা অথবা দালাল হৈ মই কথাবোৰ কৈ থকা নাই। এনেবোৰ কথা বতৰা যদি কংগ্ৰেছী নেতাই মুখেৰে কয়, মই শাহনৱাজে কৈছো মই কংগ্ৰেছৰ গোলাম হৈ থাকিম। জনহিতাৰ্থে আৰু জনস্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি আমি মাজে সময়ে আমাৰ সূক্ষ্ম দৃষ্টিভংগীৰে অসমৰ সাম্প্ৰতিক পৰিস্থিতি, ৰাজনীতি ইত্যাদিৰ ওপৰত কিছু বক্তব্য ৰখাৰ প্ৰয়াস কৰি আহিছো। সেই বক্তব্যবোৰ বহুতে সমৰ্থন কৰিছে, মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো, আৰু বহুতে আমাক এই বক্তব্যবোৰৰ বাবে তিৰ্যক মন্তব্য কৰিছে, গালি সপনি দিছে, সমালোচনা কৰিছে। আৰু যিসকলে এনেদৰে তিৰ্যক মন্তব্য কৰিছে বা গালি সপনি দিছে বা সমালোচনা কৰিছে, মই তেওঁলোকক অতি বিনম্ৰতাৰে আহ্বান জনাইছো যে আপোনালোকে মোৰ এই পেজটো ফলো কৰক আৰু পূৰ্বৱৰ্তী ভিডিঅ'সমূহ চাবলৈ বা বুজিবলৈ অকণমান যত্ন কৰক। তেতিয়া আপোনালোকৰ এই যে ভ্ৰম এইটো দূৰ হ'ব। এইটো আপোনালোকলৈ এটা মোৰ বিনম্ৰ আহ্বান বা অনুৰোধ। এবাৰ আজিৰ যি বিষয়বস্তু বা আজিৰ যি আলোচনা, আমি সেই আলোচনা কৰিব বিচাৰিছো। এটা তথ্য আপোনালোকক দিব বিচাৰিছো যে অসম বিধানসভাত বৰ্তমান যিমান বিধায়ক আছে তাৰে কংগ্ৰেছ বিধায়কৰ সংখ্যা হৈছে 25 গৰাকী, আৰু এই 25 গৰাকী বিধায়কৰ ভিতৰত 14 গৰাকী বিধায়ক হৈছে সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ। বাকী যি 11 গৰাকী বিধায়ক আছে তাৰে 2 গৰাকী বিধায়ক এতিয়া কংগ্ৰেছী নহয়। গতিকে অসম বিধানসভাত এতিয়া কংগ্ৰেছী মুঠ 25 গৰাকী বিধায়কৰ ভিতৰত 14 গৰাকী হৈছে সংখ্যালঘু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা মানুহ বা নেতা। এই যে অসমত এটা সাংঘাতিক অৰাজক পৰিৱেশৰ সৃষ্টি হৈছে, উচ্ছেদৰ নামত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি চৰকাৰে যি উচ্ছেদ অভিযান চলাইছে, সেই সময়ত আমি দেখিছো সংখ্যালঘু বসতি প্ৰধান অঞ্চলসমূহত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে, বা সংখ্যালঘু যিসকল ব্যক্তি আছে তেওঁলোকে হতাশাত ভুগিছে, আতংকত ভুগিছে। বৰ বৰ্বৰভাৱে চৰকাৰে এফালৰ পৰা চৰকাৰী ভূমি খালী কৰাৰ নামত সংখ্যালঘু মানুহখিনিক টাৰ্গেট কৰি তেওঁলোকে উচ্ছেদ অভিযান চলাই গৈছে। চৰকাৰী ভূমি উচ্ছেদ কৰিবই পাৰে, কিন্তু এনেদৰে অমানৱীয়ভাৱে উচ্ছেদ কৰাটোৰ আমি বিৰোধিতা কৰিছো। সুপ্ৰিম কোৰ্টেও কৈছে যে মানুহখিনিক পুনৰ সংস্থাপন নকৰাকৈ উচ্ছেদ কৰা কাৰ্যটো কিন্তু বেআইনী। এবাৰ এই যে উচ্ছেদসমূহ কৰা হৈছে, এটা আইনৰ দোহাই দি কৰা হৈছে। চৰকাৰে যি উচ্ছেদ কাৰ্য চলাইছে সেই উচ্ছেদ নিশ্চয়কৈ কোনোবা এটা আইনৰ আওতাত এই উচ্ছেদসমূহ চলোৱা হৈছে। আপোনালোকে জানি আচৰিত হ'ব যে এই আইনৰ প্ৰণেতা হৈছে কংগ্ৰেছ। কংগ্ৰেছ শাসনত, কংগ্ৰেছৰ আমোলত এই আইন প্ৰণয়ন কৰা হৈছিল, যিটোৰ দোহাই দি এতিয়া সংখ্যালঘু অঞ্চলসমূহত নিৰ্বিচাৰভাৱে এই যি উচ্ছেদ, সেই উচ্ছেদ চলিছে। আৰু আমি দেখিছো এফালৰ পৰা কংগ্ৰেছীসকলে, কংগ্ৰেছী নেতাসকলে বা কংগ্ৰেছী চেলা চামুণ্ডাসকলে বিজেপিক বা চৰকাৰক ইয়াৰ বাবে গালি পাৰিছে, দোষাৰোপ কৰিছে, জগৰীয়া কৰিছে। সি স্বাভাৱিক। কিন্তু এগৰাকী নিৰপেক্ষ পৰ্যবেক্ষক হিচাপে, এগৰাকী নিৰপেক্ষ বিশ্লেষক হিচাপে আমি কংগ্ৰেছ দলক সুধিব বিচাৰিছো যে আপোনালোকে প্ৰণয়ন কৰা এখন আইন চৰকাৰে তাক যেতিয়া বাস্তৱ ক্ষেত্ৰত কাৰ্যকৰী কৰিবলৈ গৈছে তেতিয়া আপোনালোকে হুলস্থুলটো কিয় কৰিছে? যেতিয়া আপোনালোকে এই আইনখন প্ৰণয়ন কৰিছিল তেতিয়া এই সংখ্যালঘুসকল যে এনেদৰে উচ্ছেদিত হ'ব পাৰে এই কথাটো আপোনালোকৰ মগজুত সোমোৱা নাছিল নেকি? আজি যে আপোনালোকে ড্ৰামা কৰিছে, এই ড্ৰামাটো আমি বুজিছো। হয়তো চামুণ্ডা, স্তাৱক অথবা দালাল সদৃশ কিছুমান সংখ্যালঘু কংগ্ৰেছীয়ে এইবোৰ কথা বুজি নাপায় বা তেওঁলোকৰ মন মগজুত ইমান কথা বুজি
বা সুমুৱাবলৈ তেওঁলোকৰ সেই সামৰ্থ্য তেওঁলোকৰ নাই, কাৰণ তেওঁলোকৰ মগজু ইমান পৰিপুষ্ট নহয় যে তেওঁলোকে এনেধৰণৰ কথা বতৰাবোৰ বুজি পাব। আজিৰ তাৰিখত অসম বিধানসভাত কংগ্ৰেছী MLAৰ সংখ্যা 25 গৰাকী, তাৰে 14 গৰাকীকৈ সংখ্যালঘু MLA আছে, বিধায়ক আছে। তেওঁলোকক আমি দেখিছো যে তেওঁলোকে তেওঁলোকৰ দলৰ মজিয়াত এই ভৃত্যসুলভ আচৰণবোৰ কৰি তেওঁলোকে তেওঁলোকৰ নিজৰ এই টিকেটৰ যিটো ব্যৱস্থা, এই টিকেট পোৱাৰ যিটো ব্যৱস্থা, সেইটোহে তেওঁলোকে সুৰক্ষিত কৰি ৰাখে। এটা খুব লক্ষণীয় কথা আমি লক্ষ্য কৰিছো, আপোনালোকক জনাব বিচাৰিছো। নিৰ্বাচন আহি আছে। এই নিৰ্বাচনৰ সময়ত আমি দেখিম যে কংগ্ৰেছ দলত সংখ্যালঘু মানুহৰ টিকেট প্ৰত্যাশীৰ ভিৰ বৃদ্ধি পাব। তাতে আমি দেখিম যে কিছু কিছু আমচু নেতাইও হয়তো টিকেট বিচাৰিব কংগ্ৰেছৰ পৰা MLA হবলৈ। এইবাৰ মই আপোনালোকক এটা কথা স্পষ্টভাৱে দেখুৱাই দিব বিচাৰিছো, এই যে উচ্ছেদবোৰ হৈ আছে বা সংখ্যালঘুসকলক যে এই যে নিৰ্যাতনবোৰ কৰি থকা হৈছে, এই সময়ত অসম বিধানসভাত কংগ্ৰেছী টিকেটত এগৰাকী আমচু নেতাও MLA হৈ বহি আছে। সেইগৰাকী হৈছে আব্দুৰ ৰহিম, বৰপেটা সমষ্টিৰ তেওঁ MLA। এটা সময়ত ডিঙিৰ শিৰ ফুলাই সংখ্যালঘুৰ দৰদী হৈ, সংখ্যালঘু ৰাইজৰ হৈ মাত মাতি নেতা হল, আৰু এতিয়া বিধানসভাত গৈ দুৰ্ঘোৰ টোপনিত ব্যস্ত সেইসকল নেতা। ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে তেনে আমচু নেতা আৰু আহিব, যিসকলে সংখ্যালঘু ৰাইজৰ দৰদী হৈ দেখুৱাব আৰু কংগ্ৰেছৰ টিকেট লৈ তেওঁলোকে বিধানসভালৈ যাব, আৰু বিধানসভাত গৈ কংগ্ৰেছৰ ভিত্তৰ দৰে তেওঁলোকে তেওঁলোকৰ আচৰণ প্ৰদৰ্শন কৰিব। আৰু আমি সংখ্যালঘু মানুহখিনিয়ে এইসকল মানুহক অন্ধৰ দৰে সমৰ্থন কৰি আমি ভোট দিম। ক'ত গ'ল সেই আমচু নেতাসকলৰ বলিষ্ঠ কণ্ঠ? আজি কিয় অসম বিধানসভাত উত্তাল পৰিৱেশ তেওঁলোকে কৰিব পৰা নাই? কিয় তেওঁলোকে দলৰ মজিয়াত দলক সন্মান কৰাব পৰা নাই যে সংখ্যালঘু বসতি প্ৰধান অঞ্চলত যিদৰে উচ্ছেদ কৰা হৈছে, অনাগত চৰকাৰ যদি কংগ্ৰেছৰ আহে, এইসকল ব্যক্তিক, এইসকল উচ্ছেদিত মানুহক ভূমিৰ পট্টা দিয়া হ'ব বুলি কিয় দলক তেওঁলোকে কবলৈ সন্মান কৰিব পৰা নাই? মই কংগ্ৰেছ নেতৃত্বক আহ্বান জনাইছো যে আপোনালোকে এই যে সংখ্যালঘুৰ ভোটেৰে আপোনালোকে অসমত ৰাজনীতিটো কৰি আছে, কিন্তু সংখ্যালঘুসকলক আপোনালোকে কেৱল দিছে প্ৰতাৰণা। আজি আপোনালোকৰ সৎ সাহস হবনে? গৌৰৱ গগৈ মহাশয়, আপুনি কংগ্ৰেছ দলৰ সভাপতি, মই আপোনাক প্ৰশ্ন কৰিছো, আপোনাৰ সৎ সাহস হবনে, হিম্মত হবনে কবলৈ এই কথা যে কংগ্ৰেছ চৰকাৰ আহিলে এই উচ্ছেদিত সংখ্যালঘু মুছলমান মানুহখিনিক মাটিৰ পট্টা দিয়া হব? কব পাৰিব? এই যে যি ভূমিৰ আইন, এই আইন নতুনকৈ প্ৰণয়ন কৰা হব, এই আইনৰ সংশোধনী অনা হব, কব পাৰিব? সেই সাহস আপোনালোকৰ নাই। কিন্তু আমি সংখ্যালঘু যিসকল মানুহ দেখিছো, এইসকলৰ মন মগজুত এইবোৰ কথা ঢুকি নাপায়। তেওঁলোকে দালালি ভাল পায়, তেওঁলোকে চেলা হৈ থাকি ভাল পায়, তেওঁলোকে কংগ্ৰেছী নেতাসকলক দেখিলে তেওঁলোকে মোহাচন্ন হৈ পৰে, আৰু যাৰ বাবে তেওঁলোকে চিঞৰ বাখৰ হুলস্থুল কৰি কেৱল কংগ্ৰেছ জিন্দাবাদ কৰে। অকণমান নিজৰ মন মগজুৰে ভাবি চাওকচোন যে অহা 16 জুলাইত অসমলৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধী আহিব। কিয় কংগ্ৰেছীয়ে বা কিয় কংগ্ৰেছ দলে এই সভাখনৰ বাবে 6 গাঁও নিচিনা ঠাইটো বাছি ললে? কিয়? কাৰণটো হল 6 গাঁও এটা মুছলিম ডমিনেটেড কনষ্টিটুৱেঞ্চি, তাত মুছলমানৰ সংখ্যা বেছি, তাত মিয়াৰ সংখ্যা বেছি, তাত সংখ্যালঘু মানুহৰ সংখ্যা বেছি। গতিকে সেই সভাখনতো আপোনালোকে দেখিব যে দাঢ়ি টুপিৱালা মানুহৰ ভিৰ। কংগ্ৰেছীৰ সৎ সাহস আছেনে এই সভাখন তিতাবৰত কৰি দেখুৱাবলৈ? কংগ্ৰেছীৰ সৎ সাহস আছেনে যে গৌৰৱ গগৈৰ যি নিজৰ সমষ্টি যোৰহাট, তাৰে যিকোনো এটা স্থানত তেওঁলোকে সভাখন কৰি দেখুৱাব পাৰিব? আছে সেই হিম্মত? নাই। আমি কথাবোৰ উচিতভাৱে কওঁ বাবে সমালোচনাৰ সন্মুখীন হওঁ। উচিত কহিলে বন্ধু বেজাৰ, এই কথা এষাৰ আছে। গতিকে আমি উচিতবোৰ কৈছো, স্পষ্টবাদী আৰু নিৰ্ভীকভাৱে কথাবোৰ কৈছো। আৰু স্পষ্টবাদী মানুহ সকলোৰে অপ্ৰিয়, এইটো সঁচা কথা। আৰু মই নিজে জানো যে মই কথাবোৰ স্পষ্টভাৱে কওঁ বাবেই মই মানুহৰ অপ্ৰিয়।
কিন্তু যিসকলে স্পষ্টবাদিতা ভাল পায় তেওঁলোকে নিশ্চয় কথা বতৰাবোৰ সমৰ্থন কৰিব। আজি কংগ্ৰেছীসকলৰ যদি সৎ সাহস আছে, এই যিখন সভা 16 জুলাইৰ যিখন সভা তেওঁলোকৰ মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীক তেওঁলোকে সন্তুষ্ট কৰিবলৈ যিখন সভা অনুষ্ঠিত কৰিব, সেই সভাখন যদি সৎ সাহস আছে ধুবুৰী সমষ্টিৰ অন্তৰ্গত কোনোবা এখন অঞ্চলত কৰি দেখুৱাওক। উচ্ছেদিত মানুহখিনি য'ত আছে সেই অঞ্চলত সেই সভাসমূহ কৰি দেখুৱাওক। আছে সেই সৎ সাহস? আছে কংগ্ৰেছীৰ সেই সৎ সাহস? নাই। আৰু এই যে দুৰ্ঘোৰ টোপনিত ব্যস্ত এই 14 গৰাকী কংগ্ৰেছী MLA সুধিছো, আপোনালোকৰ সৎ সাহস, আপোনালোকৰ দম আৰু আপোনালোকৰ হিম্মত আছেনে কংগ্ৰেছৰ সভাত সংখ্যালঘুৰ হৈ দাবী উত্থাপন কৰিবলৈ, সংখ্যালঘুৰ হৈ মাত মাতিবলৈ? নাই। আপোনালোকে কেৱল কংগ্ৰেছৰ গোলামী কৰি ভাল পায়, আপোনালোকে কেৱল কংগ্ৰেছৰ ভৃত্তৰ আজ্ঞাবাহী ভৃত্তৰ দৰে থাকি আপোনালোকে ভাল পায়। এইবাৰ নিৰ্বাচনটো সংখ্যালঘুৰ বাবে, মিয়া মানুহৰ বাবে, মুছলমান মানুহৰ বাবে এটা নিৰ্ণায়ক নিৰ্বাচন হ'ব। আৰু এই নিৰ্বাচনত আমি বিচাৰিছো বিবেকবান প্ৰতিজন মুছলমান ওলাই আহিব লাগে, এটা উচিত সিদ্ধান্ত ল'ব লাগে। বহুতে মোক প্ৰশ্ন কৰে যে আমি ভোট কাক দিম। চাওক, ভোট কাক দিব সেয়া সময়ে ক'ব। আজি এই ভোট কাক দিব সেই সিদ্ধান্ত লোৱাৰ সময় হোৱা নাই। যেতিয়া সময় হ'ব আমিও অৱগত কৰিম, আমিও নিশ্চয়কৈ সেই কথা আপোনালোকক অৱগত কৰিম যে কাক ভোট দিয়াটো উচিত। যুক্তি আৰু পৰ্যালোচনাৰে যিসকলক ভোট দিয়াটো উচিত আমি সেই কথাই আপোনালোকক অৱগত কৰিম। কোনো দলৰ আজ্ঞাবাহী ভৃত্য হৈ মই কথাবোৰ কৈ থকা নাই, কোনো দলৰ চামচা অথবা দালাল হৈ মই কথাবোৰ কৈ থকা নাই। আপোনালোকে কথাবোৰ নিজৰ মন মগজুৰে হৃদয়ংগম কৰিবলৈ চেষ্টা কৰক। আজি কংগ্ৰেছৰ এখন সভা হ'ব, যিখন সভাত তেওঁলোকৰ সভাপতি আহিব, যিখন সভাত তেওঁলোকৰ দলৰ মুখ্য নেতাগৰাকী আহিব, সেই সভাখন তেওঁলোকে সংখ্যালঘু অধ্যুষিত অঞ্চলত কৰিছে। সংখ্যালঘু মানুহে বুজি লওক। কাৰণটো হ'ল মল্লিকাৰ্জুন খাৰ্গে অথবা ৰাহুল গান্ধীৰ সন্মুখত তেওঁলোকে জনতা দেখুৱাব লাগে, বিশাল সভা বুলি সেইখন প্ৰতিপন্ন কৰিব লাগে। আৰু সেয়া কংগ্ৰেছীৰ বাবে কেৱল সম্ভৱ য'ত নিৰাপদ স্থান, য'ত সংখ্যালঘু মানুহ আছে, য'ত হিলদল ভাঙি দাঢ়ি টুপিৱালা মানুহ লুংগি দাঙি তেওঁলোক সেই সভালৈ আহিব, তেনে স্থান তেওঁলোকে নিৰ্বাচন কৰিছে। আৰু আমাৰ কংগ্ৰেছী চেলা চামুণ্ডাসকলৰ বাবে সিদিনাখন যেন ঈদ, সেইবাবে তেওঁলোক পুৰা ব্যস্ত হৈ পৰিছে। নতুন সাজ, নতুন পোছাক পৰিধান কৰি তেওঁলোকে সেই সভাত গৈ তেওঁলোকে আত্মসন্তুষ্টি লভিব। আৰু পৰৱৰ্তী সময়ত যেতিয়া উচ্ছেদ হ'ব তেওঁলোকৰ নেতাসকল মনে মনে থাকিব, গাঁতত সোমাব। ধুবুৰীৰ পৰা নিৰ্বাচিত হৈ অহা এগৰাকী বিয়াগুম কংগ্ৰেছী নেতা, যিগৰাকী কংগ্ৰেছৰ ভিতৰ চৰাত নেতাৰ চিণ্ডিকেটৰ নায়ক যিজন, সেইজন এতিয়া দেখিছো তেওঁৰ মুখ্যমন্ত্ৰীলৈ তেওঁ আহ্বান জনাইছে যে অকণমান মানৱতাবাদী হওক, আপুনি আমাক অকণমান দয়া কৰক। কিয়? সেই দম্ভালি ক'ত গ'ল? আপুনিতো দম্ভালি মাৰি কৈছিল 50 জন হিমন্ত বিশ্ব শৰ্মা আহিলেও নো মেডেলো লৰাব নোৱাৰি বুলি কোৱা আপোনাৰ সেই অভদ্ৰ আচৰণ আপুনি এতিয়া প্ৰতিপন্ন কৰক। কিয় শৰণাপন্ন হৈছে আপুনি এতিয়া? কিয়? আপোনাৰ দৰে এই ধুৰন্ধৰ নেতাবোৰৰ বাবেই আজি সংখ্যালঘুৰ এই অৱস্থা, সংখ্যালঘুৰ এই দুৰ্দশা। চামুগুৰিত আৰু জিকিব নোৱাৰে আপুনি, ধুবুৰীতো আৰু জিকিব নোৱাৰে। আপোনাৰ নিচিনা নেতাবোৰ যিদিনাখন সংখ্যালঘু জনসাধাৰণে দলিয়াই পেলাব, উফৰাই পেলাব, সিদিনাখন অসমত শান্তি আহিব আৰু সংখ্যালঘুসকল মূৰ দাঙি জীয়াই থাকিব পাৰিব। আজি দুখ লগা কথাটো হৈছে যে ইমানজন বিধায়ক থকাৰ পিছত, 14 গৰাকীকৈ কংগ্ৰেছী বিধায়ক থকাৰ পিছত কংগ্ৰেছ নেতৃত্বক তেওঁলোকে সন্মান কৰিব নোৱাৰিলে যে এই খিলঞ্জীয়া মানুহখিনিৰ হৈ সভাপতিয়ে মাত এষাৰ মাতক। নামাতিলে তেওঁলোকে। আৰু আমি কথাবোৰ কবলৈ গ'লেই মানুহে আমাক কোনোবা দলৰ দালাল, কোনোবা দলৰ চামচা, কোনোবা দলৰ পৃষ্ঠপোষক বুলি আমাক ক'ব খোজে। কথাবোৰ নিজৰ মন মগজুৰে অকণমান বিচাৰ বুদ্ধিৰে কৰিবলৈ, বিবেচনা কৰিবলৈ চেষ্টা কৰক মহাশয়। মোক কওকচোন আপোনালোকে, আজি যি 14 গৰাকী MLA কংগ্ৰেছ দলৰ এই আসনসমূহ শুৱনি কৰি আছে, সেই নেতাসকলৰ মুখমণ্ডলত আপোনালোকে এই নেতৃত্ব থকা বা নেতৃত্ব সুলভ সেই আচৰণ দেখিব পায়নে?
আমি যিবোৰ কথা কৈছো সেই কথাবোৰ অসমৰ বাস্তৱ পৰিস্থিতিৰ লগত সামঞ্জস্য ৰাখি আমি কথাবোৰ কৈছো। কেৱল কথাবোৰ কব লাগে বাবে বা ফটা মুখ বাবে আমি কথাবোৰ কোৱা নাই। এই দালাল যিবিলাক আছে কংগ্ৰেছত, যিকেইটা দালালে সংখ্যালঘু ৰাইজক প্ৰতিনিধিত্ব কৰি তাত দালালি কৰি আছে, এই দালাল কেইটাক যেতিয়া আপোনালোকে উফৰাব পাৰিব, তেতিয়া এই বাপ দাদাৰ দল ঠিক হ'ব। আজি কংগ্ৰেছ দলে যিদিনাখন আজি কোনোবাই মোক কৈছে কংগ্ৰেছ দলৰ বিৰুদ্ধে আপুনি ইমান বেয়াকৈ কৈছে, বিজেপিৰ বিৰুদ্ধে কিয় নকয়? আপোনালোকে মোৰ পূৰ্বৱৰ্তী ভিডিঅ'বোৰ চাব, তেতিয়া গম পাব। এইলৈ মই বিতৰ্ক কৰিব বিচৰা নাই। মই এটা কথা স্পষ্টকৈ কৈছো, বিজেপি দল আমাৰ নহয় বা বিজেপি দল সংখ্যালঘুৰ নহয়, কাৰণ বিজেপি দলে কথাবোৰ স্পষ্টকৈ কৈছে যে মিয়াৰ ভোট নালাগে, বাছ কথা সিমানেই। এইবাৰ কংগ্ৰেছ দল আমাৰ দল। আপোনালোকে সকলোৱে ভাবে যে কংগ্ৰেছ সংখ্যালঘুৰ দল। কংগ্ৰেছ দলে একো কৰিব নালাগে। কংগ্ৰেছ দলে এতিয়া এই মুহূৰ্তত, এই সাম্প্ৰতিক সময়ত মল্লিকাৰ্জুন খাৰ্গেৰ মুখেৰেই হওক, ৰাহুল গান্ধীৰ মুখেৰেই হওক বা অসমৰ নতুন মহানায়ক হবলৈ চেষ্টা কৰা গৌৰৱ গগৈৰ মুখেৰে এটা কথা কৈ দিয়ক যে কংগ্ৰেছ দল অসমত 2026ত ক্ষমতালৈ আহিলে সংখ্যালঘুসকলক ভূমিৰ পট্টা দিয়া হ'ব, এনআৰচিৰ নামত সংখ্যালঘুসকলক যি নিৰ্যাতন কৰা হয় সেয়া বন্ধ কৰা হ'ব, ডিটেনশ্যন কেম্প বন্ধ কৰা হ'ব, পুছবেক বন্ধ কৰা হ'ব, সংখ্যালঘুসকলক উপযুক্ত মৰ্যাদা দিয়া হ'ব, সংখ্যালঘুসকলক খিলঞ্জীয়াৰ যি অধিকাৰ সেই একেই অধিকাৰ তেওঁলোককো দিয়া হ'ব, সংখ্যালঘুসকলক অবৈধ বাংলাদেশী শব্দ ব্যৱহাৰ যিটো কৰা হয় তেওঁলোকৰ বিৰুদ্ধে সেয়া বন্ধ কৰা হ'ব, সেয়া বেআইনী ঘোষণা কৰা হ'ব। এনেবোৰ কথা বতৰা যদি কংগ্ৰেছী নেতাই মুখেৰে কয়, মই শ্বাহনৱাজে কৈছো মই কংগ্ৰেছৰ গোলাম হৈ থাকিম। যদি এই কণ্ডিশ্যন কেইটা কংগ্ৰেছে ফুলফিল কৰিব পাৰে, মই কংগ্ৰেছৰ গোলাম হৈ থাকিম বুলি মই ঘোষণা কৰিছো। আছে কংগ্ৰেছৰ সৎসাহস, আছে কংগ্ৰেছীসকলৰ এই দম বা হিম্মত। কেৱল দম্ভালি মাৰি ভোট বিচৰাৰ সময় তেওঁলোকে চিঞৰ বাখৰ আৰু ডিঙিৰ শিৰ ফুলাই তেওঁলোকে ভাষণ আৰু বক্তৃতা দিয়ে। আৰু আমি কংগ্ৰেছীবোৰে, আমি যিসকল সংখ্যালঘু মানুহ আছো, সেই সংখ্যালঘু কংগ্ৰেছীবোৰে আমি তাত বাহ দি আমি তেওঁলোকক জিকাই পঠাও। আচৰণ সলনি কৰক, বিবেক বুদ্ধি অকণমান বৃদ্ধি কৰক, আৰু এই কথা বতৰাবোৰ জুকিয়াই চাবলৈ, এই কথা বতৰাবোৰ ভাবি চাবলৈ, এই কথা বতৰাবোৰৰ ওপৰত মন্থন কৰিবলৈ শিকক। তেতিয়া দেখিব সংখ্যালঘুৰ উন্নয়ন হ'ব, সংখ্যালঘুৰ উত্তৰণ হ'ব।